Hello everyone, welcome to my new mini vlog. আজি ব্লগটোত কি কৰিও কি নাই কৰা হেবিলাক দেখুৱাতকৈ ভাবিছোঁ আপোনালোকক এটা DIY দেখুৱাই দিওঁ। ঘৰত যদি এনেকুৱা কাৰ্টনবিলাক আছে ইনে পেলাই নিদিব। এইবিলাক কিছুমান ব্যৱহাৰ কৰি ধুনীয়া এটা বস্তু বনাব পাৰি আৰু সেই বস্তুটো নিজৰ ঘৰখনত সজাই ৰাখি বহুত ভাল লাগে। নিজে বনোৱা বস্তু সদায় সজাই ৰাখিলে বেছি ভাল লাগে নহয় জানো? সেইকাৰণে ভাবিছোঁ ময়ো কিবা এটা বনাওঁ আৰু আপোনালোকক দেখুৱাওঁ। আৰু এইটো বাৰু মই ইউটিউবৰ পৰা চাই লৈছিলোঁ। তাৰ পাছতে এনেকৈ ভাবিলোঁ ময়ো বনাই চাওঁ বুলি, যিহেতু বেছি টানো নাছিল। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। যদি আপোনালোকৰো ভাল লাগিছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব আৰু মই কেনেকৈ বনালোঁ কি কথা সেইখিনি সকলো আপোনালোকক দেখুৱাই দিম। আৰু তাৰ পাছতে বনাই এটাৰ পাছতে মই মোৰ নিজৰ কামত লাগিয়ে গ'লোঁ। যিহেতু মা ঘৰত নাছিলে সেইকাৰণে মাৰ কামখিনি মই কৰিবলগীয়া হৈছিল। আৰু ইহঁতি ইমানেই উৎপাত কৰিছে, সিহঁতক খাবলৈ দি সিহঁতৰ গঁৰালটো চাফা কৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।